আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 12 পলিটিকেল সায়েন্সৰ কোন ৰাইটাৰৰ কিতাপ কিনিব লাগে। কোন ৰাইটাৰৰ কিতাপ কিনিলে তোমালোকৰ ৰিজাল্টটো বহুত ভাল হ'ব আৰু তোমালোকৰ পঢ়াতে সুবিধা হ'ব। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছো। এই ভিডিঅ'টোত মই তোমালোকক ৰাইটাৰৰ নাম কৈ দিম। এই ৰাইটাৰৰ কিতাপখন যদি তোমালোকে দোকানৰ পৰা কিনি আনি পঢ়া তেন্তে তোমালোকৰ ৰিজাল্ট বহুত ভালেই হ'ব। ঠিক আছে। যদি প্ৰশ্ন উত্তৰৰ কথা বাদে দিয়া, যদি প্ৰশ্ন উত্তৰ তোমালোকে নপঢ়া, যদি ৰিডিং পঢ়া, তথাপিও তোমালোকে 40+ পাবা। 40+, যদি কেৱল মাত্ৰ ৰিডিং পঢ়া এই কিতাপখন এই ৰাইটাৰৰ, মানে যিমানবোৰ পলিটিকেল সায়েন্সৰ ৰাইটাৰ আছে সকলোতকৈ এই ৰাইটাৰজন বহুত বেষ্ট। তোমালোকে বহিৰ দোকানত বা কিতাপৰ দোকানত গৈ তোমালোকে লাইব্ৰেৰীত ক'বা যে নায়কপাল দত্তৰ পলিটিকেল সায়েন্সৰ কিতাপ দিয়া এছামিজ মিডিয়ামৰ, নায়কপাল দত্ত এছামিজ মিডিয়াম পলিটিকেল সায়েন্স ক্লাছ 12 এনেকৈ তোমালোকে লাইব্ৰেৰীত গৈ কৈ দিবা। তাৰপিছত তোমালোকে বহি দিব সেই বহিখন, কাৰণ যিখন মই পঢ়াই আছোঁ সেইখন হৈছে নায়কপাল দত্তৰ কিতাপ। ঠিক আছে। আৰু এটা কথা, তোমালোকৰ টিচাৰৰ পৰা শুনি ল'বা যে তোমাৰ স্কুলত কোনখন কিতাপ তেওঁলোকে পঢ়ায়। মোৰ হিচাপততো নায়কপাল দত্তৰ কিতাপ বহুত বেষ্ট, কাৰণ মই যিমান দিনলৈকে দেখি আছোঁ যে নায়কপাল দত্তৰ কিতাপখনত একেবাৰে সকলোবোৰ কথা একেবাৰে ভাঙি লিখা আছে। যদি তোমালোকে মাত্ৰ ৰিডিং পঢ়া তথাপি কিন্তু সকলোবোৰ বুজি পাবা। যিবোৰ প্ৰশ্ন আহক নকিয় সকলোবোৰ বনাই লিখিব পাৰিবা, কাৰণ ভাঙা আছে তাত। যদি তোমালোকে অৰ্থই বুজি নোপোৱা সেই কিতাপখন পঢ়ি কিন্তু একো লাভ নাই। গতিকে নায়কপাল দত্তৰ কিতাপ যদি তোমালোকে পঢ়া তেন্তে তোমালোকে সকলোবোৰ অৰ্থ বুজি পাবা। 100% গ্যাৰাণ্টি মই দিম, কাৰণ যিখন মই পঢ়াই আছোঁ, মই এই নায়কপাল দত্তৰ কিতাপখন মই পঢ়িছোঁ, সেইকাৰণে মই জানো যে এই কিতাপখনৰ ভিতৰত কি আছে। গতিকে তোমালোকে কিনি ল'বা। লাইব্ৰেৰীত গৈ ক'বা যে নায়কপাল দত্তৰ এছামিজ মিডিয়ামৰ ক্লাছ 12 কিতাপ দিয়া পলিটিকেল সায়েন্স। ঠিক আছে। পলিটিকেল সায়েন্সৰ ক্ষেত্ৰত নায়কপাল দত্ত বেষ্ট ৰাইটাৰ। ঠিক আছে। বেষ্ট মানে বেষ্ট ৰাইটাৰ। ঠিক আছে। তো পলিটিকেল সায়েন্সৰ কিতাপ কোন ৰাইটাৰৰ কিনিবা? নায়কপাল দত্তৰ। ৰাইটাৰৰ নাম কি? নায়কপাল দত্ত। ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিলোঁ। তোমালোকে লাইব্ৰেৰীত গৈ এই কিতাপখন কিনি ল'বা। তোমালোকৰ পলিটিকেল সায়েন্সৰ 2খন কিতাপ আছে। ঠিক আছে।